মই আজিৰ পৰা টুল টেক্স নিদিওঁ কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয় মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব আৰু যদি নহয় তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মই পাৰ্টিত নাথাকো আৰু এতিয়া দলীয় অনুশাসন ভংগৰ অভিযোগত তথা দলৰ ভাৱমূৰ্তি জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অপৰাধত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ সকলো পদৰ পৰা অব্যাহতি দিয়া হ'ল ৰাকেশ দাসক একদম চুপ দলৰ জ্যেষ্ঠ নেতাৰ কিবা ভুল দেখিছে যদিও বিজেপিতেই হওক বা কংগ্ৰেছতেই হওক একো নামাতিব বা মুকলি প্ৰতিবাদ নকৰিব বিশেষকৈ ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি বিশ্ব দৰবাৰত বুকু ফিন্দাই কোৱা নৰেন্দ্ৰ মোদীৰ বিজেপিতেই এতিয়া খোলাখুলিকৈ একো ক'ব নোৱাৰে দলীয় কাৰ্যকৰ্তাই যদি মুকলিকৈ প্ৰতিবাদ কৰে তেন্তে আপুনি হয়তো দলৰ পৰা বহিষ্কৃত হ'ব বা সকলো দায়িত্বৰ পৰা আপোনাক অব্যাহতিৰ দৰে পুৰস্কাৰ দিব পাৰে উদাহৰণ অন্ধভক্তিৰ পৰা চকু মেল খোৱা এইগৰাকী ৰাকেশ দাস তেওঁৰ ভুল কি আছিল জানেনে বিজেপিৰ ৰাজ্যিক সমিতিয়ে যে টুলকৰ নিদিয়াকৈ টোল গেটেৰে পাৰ হ'ব পাৰে যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ সদস্যই কিয় টুলকৰ দি গুৱাহাটীলৈকে আহিব লাগে টোলকৰ দি পকেট উদং হোৱা বুলিও কৈছিল ৰাকেশে আনকি ইমানবোৰ টোলকৰ দি গুৱাহাটীলৈ অহা সংগঠনৰ কাম দিনে ৰাতিয়ে কৰাৰ পাছতো অৰ্থাৎ গেবাৰী খটাৰ পাছতো মন্ত্ৰী বিধায়কৰ পৰা এটাও কাম বিচাৰি নাপায় ৰাকেশ দাসৰ নিচিনা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই কাম বিচাৰি বিচাৰি ভাগৰি যোৱাৰ পাছত কেনেকৈ কৰিব পাৰ্টিৰ কাম কাজ মই টুল গেটত আজি পইচা দিব পৰা নাই মোৰ মানে পইচা অলপ কমে আছিল সঁচা কথা যিটো পইচা অলপ কম আছিল তেতিয়াহ'লে মই কি কৰোঁ ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল মই দেখুৱাইছোঁ তাৰপিছত তেখেতসকলে ক'লে লগে লগে যিটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে এনেকুৱা ধৰণৰ কথাখিনি ক'লে মোৰ এনেকুৱা খং উঠিছে ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছোঁ মৰ্চাই কি কাম নকৰে নেকি কি কথা ক'ব আহে আপোনালোকে এই কথাখিনি মই বাৰম্বাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছোঁ যে আমি দূৰ দূৰণিৰ পৰা আমি তেজপুৰৰ পৰা আহোঁ তেজপুৰৰ পৰা আহিলে ৩,০০০ টকাৰ তেল লাগে তাৰ উপৰিও টুল টেক্স কেনেকৈ পাৰ্টিৰ কাম কৰিম প্ৰভাৰী গ'লে ইমান দূৰত আমি যাওঁ ইমান কষ্ট হয় কম কষ্ট হয় নেকি বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰৰ বিধায়কৰ পৰা এটা কাম নাপাওঁ বিচাৰি বিচাৰি ভাগৰি যাওঁ আপোনালোকে যদি একোৱেই কৰি নিদিয়ে আমাক আমি কেনেকৈ কি কৰিম এইবোৰ ক্ষোভৰ উদ্গীৰণ হোৱাৰ পাছতেই ৰাকেশ দাসে পালে এই উপহাৰ দলীয় অনুশাসন ভংগৰ অভিযোগত তথা দলৰ ভাৱমূৰ্তি জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অপৰাধত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ দলৰ সকলো পদৰ পৰা অব্যাহতি দিয়া হ'ল ৰাকেশ দাসক মুঠতে দলৰ ভিতৰত নেতা মন্ত্ৰীৰ কিবা মাৰাত্মক ভুল দেখিলেও বা প্ৰাপ্য সা সুবিধাৰ পৰা বঞ্চিত হ'লেও একো নামাতিব মুখত চেলটেপ লগাই সেৱাই সংগঠন মনোবৃত্তি এটা লৈ বিধায়ক সাংসদ হিচাপে নেতাসকলক জিকাই তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰি যাব হয় ৰাকেশ দাসে তেওঁৰ নিজৰ স্বাৰ্থতে মনৰ কথাকেইটা ক্ষোভ আকাৰত উজাৰি ভিডিঅ'ৰ জৰিয়তে ক'লে কিন্তু সেই কথাখিনিয়ে বহুতে খুলি ক'ব নোৱাৰি মনৰ ভিতৰতে একুৰা জুই হিচাপে লৈ সহ্য কৰি দল সংগঠন কৰি গৈ আছে মাজতে বিধায়ক মৃণাল শইকীয়া ৰাজেন গোহাঁই অশোক শৰ্মা কিদৰে বিজেপি প্ৰাক্তন কংগ্ৰেছীসকলৰ বিৰুদ্ধে সৰব হৈ পৰিছিল সেয়া নিশ্চয়কৈ আপোনালোকে দেখিছিল এগৰাকী মৃণাল শইকীয়াই বুধবাৰৰ দিনা অৰ্থাৎ 13 জুনৰ দিনা ৰহা টোলগেটৰ সমীপৰ বিধ্বস্ত ৰাজপথৰ এছোৱা অংশৰ ভিডিঅ' দি পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীক মেনশ্যন কৰি নিজৰ এক্স হেণ্ডেলত লিখিছিল এইদৰে পথটোৱে টোল সংগ্ৰহ কৰিব পৰা হৈ নুঠালৈকে ৰহা টোলগেটখন বন্ধ ৰাখক কিয়নো নিয়ম অনুসৰি যাতায়াতৰ ক্ষেত্ৰত ৰাস্তা ঘাট মসৃণ হ'লেহে টোলকৰ সংগ্ৰহ কৰিব পাৰে চৰকাৰে এতিয়া মৃণাল শইকীয়াই তেওঁৰ এই মনোভাৱ টুইটাৰৰ জৰিয়তে মুকলিকৈ ব্যক্ত কৰাৰ বাবেই তেওঁক বহিষ্কাৰ কৰিব নেকি বা অব্যাহতি দিব নেকি বিজেপিৰ উচ্চ খাপৰ গণ্য মান্য নেতাসকলক উদ্দেশ্যি কথা এটা কওঁ আগ্নেয়গিৰিৰ উদ্গীৰণৰ কথা জানেই নহয় বহুদিনৰ পৰা জমা হৈ থকা লাভা অৱশেষত
উৎকীৰ্ণ হৈ যায় আৰু তেতিয়া কেনেকুৱা এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। তেনেকৈ হয়তো বহু বিজেপিৰ নিষ্ঠাবান সক্ৰিয় কৰ্মীয়ে ক্ষোভৰ জুইকুৰা এই হৃদয়তে লৈ জীয়াই আছে। যদিহে উদগীৰণ হ'বলৈ হয়, অসমত বিজেপি কেনে দুৰ্দশাৰ মাজলৈ সোমাই যাব চাবচোন। এসময়ত কংগ্ৰেছৰ দুৰৱস্থাৰ কথা মনত আছেই নহয় আপোনালোকৰ। বেয়া কামৰ বিৰুদ্ধে বা নেতাৰ বিৰুদ্ধে যদি প্ৰতিবাদ কৰে মুকলিমূৰীয়াকৈ, আৰু এসময়ত এতিয়াৰ দৰেই কংগ্ৰেছৰ পৰাও এনেদৰে বহিষ্কাৰ বা অব্যাহতি দিছিল একাংশ নেতাক, যিসকলে এতিয়া বিজেপিতে আহি দপদপাই আছে। সাধাৰণ ৰাইজ অত্যাধিক তুলকৰত অতিষ্ঠ হৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন মাধ্যমৰ জৰিয়তে ক্ষোভ উজাৰি থকাৰ সময়তে তুলকৰত অতিষ্ঠ হৈ ৰাকেশ দাসে মুকলি মঞ্চত প্ৰতিবাদ কৰিলে আৰু তাৰ পৰিণতিত পালে অব্যাহতিৰ দৰে পুৰস্কাৰ। মনত ৰাখিব বিজেপিৰ সভ্যগব্য নেতা মন্ত্ৰীসকল, এনেকৈ যদি ক্ষোভৰ জুইকুৰাৰ উদগীৰণ ঘটাই আপোনালোকৰ বহিষ্কাৰ বা অব্যাহতিলৈ ভয় বা কেৰেপ নকৰি যদিহে শ শ হাজাৰ হাজাৰ যুৱ মৰ্চাৰ বা বিজেপিৰ কাৰ্যকৰ্তাই ভিডিঅ'ৰ মাধ্যমেৰে ক্ষোভ উজাৰে, তেতিয়ালৈকে আপোনালোকে নিস্তাৰ নাপাব। আৰু তেতিয়া সেইসকলকো দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত বা জনমানসত বিজেপিক হেয় প্ৰতিপন্ন কৰাৰ অপৰাধত দায়িত্বৰ পৰাই অব্যাহতি বা বহিষ্কাৰ কৰিব নেকি? যিহে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধৰ মূল্যবৃদ্ধি হৈছে নহয়, তাতে আকৌ অত্যাধিক কৰ মাচুল, ৰাম ৰাম। সাধাৰণ জনতাৰ দৰেই একেই তেজ মঙহ হৃদয় বা মগজু লৈহে এই বিজেপি কাৰ্যকৰ্তাসকল গঠিত হয় দিয়কচোন। তেওঁলোকো মানুহেই, সাধাৰণ মানুহেই, কিন্তু কিছুমান বাধ্যবাধকতা থাকে। গতিকে সাধাৰণ জনতাৰ দৰেই তেওঁলোকৰো সুবিধা বা প্ৰাপ্যৰ পৰা বঞ্চিত হ'লে বা ন্যায় নাপালে খং উঠিবই দিয়কচোন। ৰাকেশ দাসৰ সমৰ্থনত কুলেন তালুকদাৰে ফেচবুকত লিখিছে এইদৰে: আগতে সেৱাই সংগঠন আছিল, এতিয়া মন্ত্ৰী, বিধায়ক, নেতা, পালি নেতাৰ লগতে তেখেতসকলৰ পৰিয়ালৰ মানুহক সেৱা কৰা, তেল মাৰা আৰু আলপৈচান ধৰাই আচল সংগঠন, লগতে নিজৰ উন্নয়ন। অন্য এটা পোষ্টত ৰাকেশ দাসক টেগ কৰি কুলেন তালুকদাৰে লিখিছে আকৌ এইদৰে: বেয়া দিনৰ ভাল কৰ্মী আছিল আৰু এতিয়া ভাল দিনৰ দলৰ ভাৱমূৰ্তি নষ্ট কৰা কৰ্মী। সাধাৰণ কৰ্মীবিলাকক তাৎক্ষণিকভাৱে অব্যাহতি দিয়ে, কিন্তু ডাঙৰ ডাঙৰ নেতাৰ ক্ষেত্ৰত একেই নিয়ম কিয় প্ৰযোজ্য নহয়? চোলা খুলি দিব বুলি ভয় কৰে নেকি? যিসকল ডাঙৰ ডাঙৰ নেতাই নিজৰ ঠাইত ভোটত অগ্ৰগতি দিব পৰা নাই, ইহঁতকহে আগতে অব্যাহতি দিব লাগিছিল। ৰাকেশ দাসক মেনশ্যন কৰি জিতেন ওজাই লিখিছে আকৌ এইদৰে: আমিবোৰ ভাৰতীয় জনতা পাৰ্টীৰ বেয়া দিনৰ ভাল কাৰ্যকৰ্তা আছিলোঁ আৰু আজি দলৰ ভাল দিনত বেয়া কাৰ্যকৰ্তা হৈ গ'লোঁ। তেজ পৰ্যন্ত দিছিলোঁ দলত থাকি, দুখ লাগে, কেৱল আৰু কেৱল ক্ষমতা লাগে, আন একো নাই। সকলো ত্যাগ কষ্ট অথলে গ'ল, কেৱল যেন দলৰ তৃণমূল কাৰ্যকৰ্তাৰ বাবেহে দলৰ সংবিধানখন, ওপৰৰ মালবিলাকৰ বাবে যেন সকলো সম্ভৱ হয়। সময়ে উচিত প্ৰত্যুত্তৰ দিব। সেয়েহে পুনৰ কৈছোঁ, কেৱল সাধাৰণ জনতাৰেই নহয়, ক্ষোভৰ উদগীৰণ বিজেপিৰ কাৰ্যকৰ্তাৰো হৈছে। কাৰ্যকৰ্তাৰ সক্ৰিয়তাৰ অবিহনে আপোনালোকো একোটা বিগ জিৰ'। সময় থাকোঁতে সেইকাৰণে গুৰুত্ব দিয়ক, নহ'লে 303ৰ পৰা চুইটকৈ তললৈ নামি 240 পোৱাৰ দৰে এতিয়া কংগ্ৰেছৰ দৰেও গতি হ'ব পাৰে আপোনালোকৰ এটা সময়ত, যদিহে এনেকুৱা গতিতে চলি থাকে। সেইকাৰণে সাৱধান বিজেপিৰ বৰমূৰীয়াসকল। সাধাৰণ কাৰ্যকৰ্তা বা পুৰণি কাৰ্যকৰ্তা কিন্তু ভালকৈয়ে জাগিছে আৰু জাগিবই। এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক সত্য নিৰপেক্ষ যিসমূহ বা বাতৰি, তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে, তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে, তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ, সেইটো আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।